আমি আহত হয়েছে 7জন। 7জন কিমান জনে মাৰপিট কৰিছে? মাৰপিট কৰিছে 30-35 জন। মানে তোমালোকৰ লগত অহা ছোৱালী হাতত তেওঁলোকে জোকাব লৈছিলে? জোকাব লৈছে, বেয়া ব্যৱহাৰ কৰিছে, যে হাতত ধৰি উঠালে উঠাম। বাধা দিব যাওঁতে মোৰ ভাইটিজনীক মাৰপিট কৰিছে। তাৰপিছত মই কৈছো যেন তহঁতৰ ঘৰত মা ভণ্টি আছে, তহঁতে কেলে তাৰপিছত আমাক এইকেইটা ল'ৰা ইয়াৰে হয়, স্থানীয় হয়, নাম আমি নাজানো, আমি নতুনকে আহিছো, কেইজনমান আছে আমাৰ সদস্য। আমি আহিছো পুথিঘাটি কাৱৈমাৰীৰ পৰা। নমস্তে ইণ্ডিয়াত আহিছিলো। এনেকুৱা ঘটনা হৈছে। 7জন। তেওঁলোক 30-35 জন আহিছে, খুৰকি লৈ আহিছে, অলৰেডি ৰাডি চাডি লৈ বাহ চাহ লৈ তাৰপিছত আহিছে। মাৰধৰ কৰিছে। পঢ়া শুনা এটাই ক'ব বিচাৰো, মানুহে ঈদৰ দিনত আহে অলপ ফূৰ্তি কৰিবলৈ, চব মানুহকেইটাক গাত চিকিউৰিটি দিব লাগে, যে ইয়াত এটা চিকিউৰিটি নাই, চিকিউৰিটি দিব লাগে মানুহকেইটা। এনে মানুহতো ঝামেলা কৰে, ড্ৰাগছ খাই আছিল, 3টামান ড্ৰাগছ খাই আহিছিলে। তাৰপিছত 2টাৰ লগত গান আছিলে, আমি চিনি নাপাওঁ, অলৰেডি পিষ্টল আছিলে। তাৰপিছত 2টাৰ লগত খুৰকি আছিলে। তাৰপিছত মই তাত গৈছো, গৈ সুধিছো তুমিয়ে জানা, মানুহকেইটাৰ নাম জানা? তাৰপিছত সি খুৰকি ওলাই লৈ আহিছে, যেন তোক একেবাৰে মাৰি পেলাম, তই সাক্ষী দিব নোৱাৰো তেনেকে।